Good morning. আজি হৈছে মাৰ্চ মাহৰ 20 তাৰিখ আৰু এই 20 তাৰিখটো আমাৰ ঘৰৰ কাৰণে বহুত বেছি স্পেশাল মেইন কথাটো হৈছে মানে ফেলে আহা আজি আমাৰ বুলি কতে দিনা মানুহ এজনে অলপমান মোক বেলেগকে কৈছে মানে আপোনালোকৰো হয় দে আমাৰ মনৰ আজি বাৰ্থডে সকলোকে নমস্কাৰ কোৱা আপোনালোকে মোক আশীৰ্বাদ কৰিব দে বুলি কোৱা আপোনালোকে মোক আশীৰ্বাদ কৰিব দে মই যাতে এজনী ভাল ছোৱালী হ'ব পাৰো আপোনালোকৰ পৰা বিচাৰিছো আজি বহুত বেছি আশীৰ্বাদ আৰু চাওতে আমাৰ মন সঁচাকৈ ডাঙৰ হৈ আহিবলৈ লৈছে কেতিয়াবা বহুত বেছি বেয়া লাগে যদিও 20 তাৰিখটোত মনৰ জন্মদিন হেদিনা এফালৰ পৰা ক'বলৈ হলে মোৰো এটা মানে জীৱন পৰিক্ৰমাৰ মানে বেলেগ এটা মোৰো জন্মদিন মানে হেদিনাৰ পৰা মই মা হৈছিলো জানৰ জন্মদিনত বেলেগ কথা জানৰ জন্মদিনৰ আগতেও মই মা হৈছো মানে কিয় মনৰ মা গতিকে 20 তাৰিখটো আমাৰ দুইজনীৰ কাৰণে কি বহুত বেছি স্পেশাল হয় না নাই জান আৰু আজিলৈকে মনৰ বাৰ্থডেত মই এতিয়ালৈকে বাৰ্থডে কেক কিনি আনা নাই ধুনীয়াকৈ কালি তাই কোৱা কাৰণে আৰু সদায় মই মনৰ মানে এই যেতিয়া পৰা জনা হৈছে আৰু যিকোনো কেক বনালে তাই নিজে মোক আৰ্ট কৰি দিয়ে কেনেকৈ বনাব লাগে আৰু আজি এই জন্মদিন বুলি মনৰ জন্মদিন বুলি মই কেক দুটা বনাইছো গুটিখিনি তাই নিজে ডিজাইন কৰা মানে তাই কাগজত ডিজাইন কৰে আৰু হেতুৱে ক্ৰীমৰ জৰিয়তে কেকত মই ডিজাইন কৰো তেনেকৈ মই বনাই থৈ দিছো হেখিনি বাৰু পিছত দেখা যাব কিন্তু আজি ৰাতিপুৱাই চাকি বন্তি জ্বলাই এতিয়া এই আৰু সৰু মাইনা যাব মন্দিৰলৈকে বুলি আৰু সেইকাৰণে ৰাতিপুৱাই ভাবিছো ভিডিঅ'টি বনাও লগতে আমাৰ ভাল লগাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰো যেহেতু মনক আপোনালোকে ইমান বেছি আশীৰ্বাদ কৰে ইমান বেছি মৰম দিয়ে গতিকে আজি মনৰ এই বিশেষ দিনটোত আপোনালোকৰ পৰা বিচাৰিছো বহুত বেছি আশীৰ্বাদ তাইক আশীৰ্বাদ কৰিব তাই যাতে খুব ভাল ছোৱালী এজনী হ'ব পাৰে বহুত বেছি ডাঙৰ এটা মনৰ অধিকাৰী তাই হ'ব পাৰে হেতুৱে সদায় কামনা কৰো এই স্পেশাল দিনটোত এই মুহূৰ্তত আমাৰ মনৰ মুখলে কি আহিছে কোৱাচোন মনত কি আহিছে কৈ দিয়া মই তোমাক ভাল পাওঁ ও মৰি যাও মই দেউতাটো মই যদি মিষ্টেক কৰিছে সৰি মা ও মা তোমাক কি এনেকে কৈছা মোক তুমি একো ইমান মিষ্টেকেই কৰা নাই আই লাভ ইউ আৰু মন যে সঁচাকৈ দিনৰ পিছত দিন গৈ আছে আমাৰ মনো ডাঙৰ হৈ গৈ আছে বহুত খুশ হৈ আছো হয় নেকি কিয় আজি যে আমাৰ কোন আহিব ৰাতিলৈকে কোন এতিয়া আহিব বাবা খুৰাটো আইতা বাবা খুৰাটো আইতা আহিব ৰাতিলৈকে আৰু আমি সুধুনো পাপুৱে তোমাৰ কাৰণে এটা স্পেশাল বাৰ্থডে গিফ্ট দি পঠাইছিলে দিছিলে আৰু মই কি কৰিলো ডিলিট কৰি দিলা পাপুৱে মনৰ কাৰণে স্কুটাৰ এখন দি পঠাইছিলে স্কুটাৰ মানে এই স্কেটছ বৰ্ড নে কি বুলি কয় যেনেকৈ পিছলি যোৱা আমাৰ মনৰ ভাষাত ধাক্কা দিয়া স্কুটাৰ আৰু মোৰ নামত অৰ্ডাৰ দিছিলে বায়ে মানে মোৰ তাত এড্ৰেছ দি পেলাই দিছিলে কিন্তু নামটো কি দিলে নামটো দিছিলে সোণপাহী মুখাৰ্জী মোলৈ ফোন আহিছে সোণপাহী মুখাৰ্জী হয়নে মই নামটো যিহেতু সোণপাহী বুলি কৈছে হয় বুলি ক'লো মুখাৰ্জীটোত অকণ ডাউট আছে যদিও কৈছে আপোনাৰ নামত পাৰ্চেল এটা আহিছে মই বোলো ক'ৰ পৰা আহিছে কৈছে ক'ৰ পৰা আহিছে তো তেনেকৈ ফ্লিপকাৰ্টৰ পৰা বুলি ক'লে মই কেঞ্চেল কৰিলোঁ মই পেইড নে আনপেইড সেইটো সুধিছোঁ কৈছে নাই আপুনি পে'মেণ্টটো কৰিব লাগিব মই ভাবিছোঁ পে'মেণ্টটো কৰি মই পাৰ্চেলটো খুলি দিম ন' ডাউট খোলাৰ পিছত যদি বস্তুটো কিবা বেয়া থাকে বা কিবা থাকে কি হ'ব এনেকৈ বুলি চিন্তা কৰি পেলাই আৰু এমাউণ্টটো আছিলে এৰাউণ্ড 1500 মানৰ আছিলে দেই চ' মই মানে কেঞ্চেল কৰি দিলোঁ তাৰপিছত মোক বায়ে ফোন কৰোঁতে সুধিছে ঐ পাৰ্চেলটো ৰিচিভ কৰিছানে মই বোলো কি পাৰ্চেল কৈছে কি মানে দুদিন আগত মোক কৈছিলে মোৰ ব্ৰেইনৰ পৰা ওলাই গৈছে মানে বিয়াৰ কাৰণে এতিয়া বহুত বেছি ব্যস্ত হৈ থকাৰ কাৰণে মানে পাহৰি গ'লোঁ আৰু তাৰ কাৰণে মই মানে এইটো কেঞ্চেল কৰি দিলোঁ অৰ্ডাৰটো আৰু মনৰ বাৰ্থডেৰ আগতে আহি পোৱা গিফ্টটো কেঞ্চেল হৈ গ'ল এতিয়া আকৌ অৰ্ডাৰ দিছে গতিকে কাইলৈ বা পৰহিলৈ আহি পাব কালি আহিব 21 আহিব মই ডেটটো দেখিছিলা অৰ্ডাৰ কৰোঁতে দেখুৱাই দিছে অৰ্ডাৰ কান্দি দিছে নহয় ইমান চৰি বেটা হেপী বাৰ্থডে জান থেংক ইউ আপোনালোক চবে মনক গালি দিব ন কি দিব উইশ কৰিব আৰু তুমি উইশ কৰিলে কি বুলি ক'বা থেংক ইউ গতিকে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ আমাৰ গোসানীজনীক ইমান বেছি মৰম দিয়াৰ কাৰণে আৰু জানকো ইমান বেছি মৰম দিয়াৰ কাৰণে দুটাকে মানে বহুত বেছি মৰম আৰু আশীৰ্বাদ দিব ন এতিয়া তুমি ক'ত যাবা মন্দিৰ
নিশা মাহীৰ লগত যোৱা দে বেটা ৰ'বাচোন ৰ'বা আজি তোমাৰ স্পেচিয়েলিটিটো নিশা মাহিনো কি কয় তাকে শুনো যে মাইনা আজি মনৰ স্পেচিয়েল দিনত তুমি মনৰ বিষয়ে দি আছা কোৱা মনৰ বিষয়েনো কি ক'ম আজি পুৱা তাকে কৈ আছিলোঁ যোনদিনা তাই জন্ম পাইছিলে সেইদিনাৰ পৰিৱেশটো মই তাইক কৈ আছিলোঁ তাকে লৈছোন দিগদাৰ হৈছে মোৰ মানে তাই যোনদিনা জন্ম পাইছিলে বাকী মানুহবিলাকতো ইয়াতে আছিলে পাপু বায়ে ময়ে আৰু বাইদেউ আছিলোঁ ঘৰত জিমিবা ওলাই গৈছিলে মই টেবুলত বহি পঢ়ি আছিলোঁ আৰু মোৰ ভালকৈ মনত আছে তেতিয়া মানে কৈছে আৰু পাপু বায়েকে চিঞৰি উঠিছে মাইনুৰ ছোৱালী এজনী জন্ম পাইছে বুলি মই বাহিৰত ওলাই আহিমি আমি পাপু বায়ে মই কিমান চিঞৰি মানে আনন্দতে চিঞৰিছিলোঁ আৰু আজি ইমান ডাঙৰ হ'ল আৰু মনৰ ঠাই আৰু কোনো ল'ব নোৱাৰে কাৰণ তাই প্ৰথম আৰু তাই সদায় প্ৰথম হৈ থাকিব না লাডলি আমি এতিয়া মনে ময়ে যাম মন্দিৰ যাওঁ দেই পইচা লৈ যোৱা চ' আৰু বহুত বেছি দীঘলীয়া নকৰোঁ আজিৰ এই ভিডিঅ'টি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ পুনৰবাৰ আপোনালোক সকলোৰে পৰা আমাৰ মনৰ কাৰণে বিচাৰিছোঁ বহুত বেছি আশীৰ্বাদ আপোনালোকে তাইক আশীৰ্বাদ কৰিব তাইক যাতে মই এজনী ভাল ছোৱালী হিচাপে গঢ় দিব পাৰোঁ সেয়াই আৰু আজিৰ এই ভিডিঅ'টি আমি ইয়াতে শেষ কৰিছোঁ বাই বাই